আমাৰ ভিতৰৰ সন্মানীয় প্ৰমোদ ডাঙৰীয়াৰ ছবি দিয়া আছে লগতে ইয়াৰ কি সুবিধাখিনি গোটেইখিনি অনলাইন আছে। নমস্কাৰ খুলুমবাই। আজি আমাৰ SC ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত আমাৰ BTR চৰকাৰৰ যিটো বৈশ্যমুঠি 2.0 যিটো আঁচনি ইয়াৰ জৰিয়তে যিখিনি কাম হৈ আছে BTRৰ তাৰে এৱাৰনেছ প্ৰগ্ৰাম হিচাপে আমাৰ SC ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনে আজি এৱাৰনেছ প্ৰগ্ৰাম লৈছিল। এই এৱাৰনেছ প্ৰগ্ৰামৰ আমাৰ অল গড়েশ্বৰ সমষ্টিৰ প্ৰতিটো চুবুৰী বা গাঁৱৰ পৰা শ্ৰদ্ধা ৰাইজসকলে আহিছিল আৰু ইয়াৰ অতিথিসকলো আছে। ফেডাৰেশ্যনৰ মানে SC ষ্টুডেণ্ট ইউনিয়নৰ নেতা বন্ধুসকলো আছে। তাৰ কাৰণে মই সমষ্টিৰ হৈ SC ষ্টুডেণ্ট ইউনিয়নৰ সকলোকে নেতা বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰ দিশতে যেন আমি আগবাঢ়ি যাব পাৰোঁ। অনলি বৈশ্যমুঠি নহয়, BTRৰ যিমানখিনি ফ্লেগশ্বিপ স্কিম লৈছে এইটো যে গ্ৰহণ কৰিব পাৰে ৰাইজে, এই আশা মই ৰাখিছোঁ আৰু যিখিনি ভাবিছে সেই হিচাপে আজি সকলো সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৈশ্যমুঠিৰ যিটো আঁচনি আগৰ যিটো 1.0 তাত মানে BTRৰ ভিতৰত বৰ্তমান 3,23,000 পৰিয়ালে মাটিৰ পট্টাৰ পৰা আদি কৰি নামাকৰণলৈকে যিখিনি আছে সমস্যা সমাধান হোৱাটো ৰেকৰ্ড হিচাপে আছে। আৰু এতিয়াও 2.0 যিটো বৈশ্যমুঠি আঁচনি ইয়াৰ দ্বাৰা যথেষ্ট ৰাইজে লাভান্বিত হ'ব পাৰিব আৰু সেই হিচাপে 6টা পইণ্টৰ দ্বাৰা যি ব্যক্তিৰ বৰ্তমানলৈকে মানে মাটিয়েই নাই বা লেণ্ডলেছ সেই মানুহজনক বা সেই পৰিয়ালজনক মাটি দিয়াৰ ব্যৱস্থাৰ কাৰণে আজি 2.0 এই বৈশ্যমুঠি আঁচনিটো লোৱা হৈছে প্ৰধানতে হিচাপে 2003 পৰা যিসকলে ইয়াত বাস কৰি আছে ইয়াৰ ভিতৰত যিমানখিনি মানে আমাৰ মাটিৰ ক্ষেত্ৰত সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত এই 2.0 যিটো বৈশ্যমুঠি আঁচনি যথেষ্ট মানে লাভান্বিত হ'ব। আৰু ইয়াৰ বাহিৰেও যিখিনি আমাৰ PGR আৰু VGR মাটিবিলাক সমস্যা আছে ইয়াৰ দ্বাৰা মানে এই সমস্যাবিলাকো যিকোনো অনুষ্ঠান বা সভা সমিতিবিলাকৰ যি মাটিৰ সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মানে অনলাইনৰ যোগেদি এই সুবিধাটো মানে পাব ৰাইজে। এই হিচাপে ইয়াত তন্নভাৱে বিতংভাৱে লিখা আছে, ক'ব লগা নাই যিহেতু 29টাতকৈ অধিক মানে আমাৰ ফ্লেগশ্বিপ স্কিম আঁচনি অৰ্গেনাইজ হৈ আছে। ইয়াৰ আৰু যেনেকৈ আপোনালোকে গম পায় UN Super 50 তাৰমানে উপেন্দ্ৰনাথ ব্ৰহ্ম Super 50 আঁচনি যোনে ডক্টৰ বা ইঞ্জিনিয়াৰ বা APC UPC ACS IPS পঢ়িবলৈ ইচ্ছা থকা তেখেতসকলৰ কাৰণে যিটো এটা কোৰ্চ এই কোৰ্চখিনিৰ মানে গ্ৰামীয় কোৰ্চত ফ্ৰীকৈ বা মানে গাৰ্জেনসকলে মানে কোনো ফিজ দিব নালাগে, ফ্ৰীকৈ সি কোৰ্চ ল'ব পৰা সুবিধাটো পালে। আৰু তাৰ বাৰে যেনেকুৱা মাইনৱ চেৰাং বিধাংকি আলাৰী চেৰাং বিধাংকি জ্ঞান চেৰাং বিধাংকি ফিন ৰেডম খান গড মিছন পিক মিছন মানে গুডউইল মিছন এনেধৰণৰ যিখিনি আমাৰ মিছন লৈ কাম কৰিছে তাৰে বাহিৰতো যিখিনি আমাৰ BTRৰ তলত জনগোষ্ঠী আছে তেখেতসকলৰ যিখিনি প্ৰধান্য নিজাববীয়াকৈ সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে যিটো ভিজন ডকুমেণ্টছ তৈয়াৰ কৰি এটাকৈ সমস্যা মানে সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমান মিছন আৰু ভিজনেৰে কাম কৰাৰ কাৰণে আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া মানে কাৰ্যপন্থা হাতত লৈছে আৰু সেই হিচাপে সকলো সহযোগ কৰিছে। নিশ্চয় আমাৰ দিন ভাল হ'বই। আজি আমি অল BTR শিডিউল কাষ্ট ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত আমি গুৰেশ্বৰ বিষ্ণুৰাভা ভৱনত আমি তামোলপুৰ জিলা কমিটিখন আমাৰ সভাপতি ইতিমধ্যে চাকৰি হোৱাৰ কাৰণে পদটো খালী হৈ আছিল। সেই কমিটিখন আজি নতুনকৈ সভাপতি সম্পাদক আমাৰ পুনৰ নিৰ্বাচন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আজি আমি BTR গভৰ্ণমেণ্টে লাঞ্চ কৰা যিটো জুনৰ 15 তাৰিখত বৈশ্যমুঠি 2.0 সম্পৰ্কিত সজাগতা সভা আমি আয়োজন কৰিছিলোঁ আৰু সজাগতা সভাৰ জৰিয়তে ইতিমধ্যে BTR গভৰ্ণমেণ্টে সন্মানীয় প্ৰমোদ বড়ো ছাৰে যিখিনি মাটিৰ লৈ যিটো সমস্যা এই সমস্যাখিনি সমাধানৰ কাৰণে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপখিনি আমি আজি সভাৰ জৰিয়তে আমি অনুসূচিত মানুহখিনিক আমি সজাগতা জৰিয়তে অৱগত কৰালোঁ যে 2.0 বৈশ্যমুঠি কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ প্ৰচেছ আছে আৰু আমি আজি সভাৰ পৰা
আমাৰ শিডিউল কাষ্ট ষ্টুডেণ্ট ইউনিয়ন নেতৃত্বত আমি এই অঞ্চলত বসবাস কৰা সকলো অনুযায়ী মানুহক যাতে বসুমতী টুত যাতে অতি সোনকালে যাতে তাই এপ্লাই কৰে আৰু নিজৰ যিটো মাটিৰ পাট্টাৰ কাৰণে যাতে আবেদন কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি এই সভাৰ পৰা আজি সন্মানীয় BTR চিফ প্ৰমোদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই সভাত আমাৰ সন্মানীয় আমাৰ গুৰেশ্বৰ পৰিৱেশ সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ ডাঙৰীয়াদেৱ আছিল, লগতে আমাৰ সংগঠনৰ মুখ্য উপদেষ্টা আমাৰ কৃষ্ণদাস ডাঙৰীয়াদেৱ আছিল, আমাৰ এই অঞ্চলৰে বিশিষ্ট সমাজসেৱক তথা গুৰেশ্বৰ ৱাৰ্ড কমিশ্যনাৰ অৰুণোদয় ডাঙৰীয়াদেৱ আছিল, আৰু BTR UPPL দলৰ চেণ্ট্ৰেল কমিটিৰ ছেক্ৰেটাৰী আমাৰ সন্মানীয় স্বপন দাস ডাঙৰীয়াদেৱ আছিল, আৰু লগতে বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় বিভিন্ন বিশিষ্ট ব্যক্তিসকল আছিল আজি সভাত। ইতিমধ্যে আমি যোৱা 11 জুনত BTR গভৰ্ণমেণ্টে আমাৰ কোকৰাঝাৰত ছেক্ৰেটাৰী অফিচত 26টা সংগঠনক মাতি নি BGR হওক বা খাছ মাটি হওক এই মাটিখিনিত এই অঞ্চলত বসবাস কৰা 2003 10 ফেব্ৰুৱাৰীৰ পৰা যিসকল মানুহ বসবাস কৰি আছে সকলোকে 1 বিঘাকৈ কমে 1 বিঘাকৈ মাটি পাট্টা দিব বুলি ইতিমধ্যে BTR গভৰ্ণমেণ্টে প্ৰতিশ্ৰুতি দিছে। আৰু সেই সম্পৰ্কে আমি ভাবিছোঁ যে BGR যিখিনি আছে বা এইখিনিতো মাটি পাট্টা পাম বুলি আমি আশাবাদী। আজি সদৌ BTR অনুষ্ঠিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত তামোলপুৰ জিলাৰ সহযোগত আজি গুৰেশ্বৰ যি বজাৰখোলাত স্থিত যি আপোনাৰ ভৱন বিষ্ণুৰাভা ভৱন, এই ভৱনত তেওঁলোকে এই তামোলপুৰ মানে জিলা হিচাপে তেওঁলোকে আজি এটা BTR চৰকাৰৰ যি বৈষম্যতি মানে ভূমি সংক্ৰান্তীয় যিটো এটা আঁচনি, সেই আঁচনিত তেওঁলোকে আজি সজাগতা হিচাপে এক সভা আয়োজন কৰে। উক্ত সভাত উপস্থিত আছিল সদৌ BTR অনুষ্ঠিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ চৰকাৰ ডাঙৰীয়া, মুখ্য উপদেষ্টা কৃষ্ণ দাস ডাঙৰীয়া, সম্পাদক সুজিত দাস ডাঙৰীয়া আৰু ৰাজু দাস প্ৰমুখ্যে বিভিন্ন বিষয়বাবদ থকা তেওঁলোকৰ দলীয় নেতৃবৃন্দসকল, লগতে আছিল বিশিষ্ট ব্যক্তি মানে সমাজকৰ্মী তথা স্থানীয় MCLAও আহিছে, আৰু প্ৰাক্তন আফচোৰ বাক্সা জিলাৰ সভাপতি আছিল বানেশ্বৰ নাৰ্জাৰী ডাঙৰীয়া। তো আজি তাৰমানে যিখিনি আলোচনা হৈছে খুব এটি গুৰুত্বপূৰ্ণ, খুব এটি ভাল আলোচনা হৈছে, কাৰণ সৰল সোজা ৰাইজে মানে আজিলৈকে তাৰমানে বৈষম্যতিৰ বিষয়ে যিখিনি মানে বুজিব লাগিছিল, জানিব লাগিছিল, সেইখিনি আজিলৈকে তেওঁলোকে জনা নাই। তো আমাৰ BTR চৰকাৰৰ যিটো বৈষম্যতি আপোনালোকে চাব, এই যি এপছ মানে ডিজিটেল সম্পৰ্ক আজি ইয়াতে ধুনীয়াকৈ বুজাই দিয়া হৈছে। তো ইয়াতে আমাৰ 14টা ছাৰ্ভিচ আছে, মানে ইয়াতে ঘৰত বহি আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে নিজৰ মা দেউতাৰ, নিজৰ ককা দেউতাৰ মাটিখিনি তেওঁলোকে ঘৰত বহি মানে মোবাইলেৰে তেওঁলোকে নামজাৰি কেনেকৈ কৰিব পাৰিব সেইখিনি আজি ইয়াতে ধুনীয়াকৈ দাঙি ধৰা হৈছে। আশা ৰাখিছোঁ BTR চৰকাৰৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তথা BTRৰ লেণ্ড ৰেভিনিউ মিনিষ্টাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ তাৰিখত মানে খুব মানে মাটি সম্পৰ্কীয় যিবিলাক মানে চেঞ্চিটিভ ইছ্যু, এই ইছ্যুবিলাক খুব গুৰুত্ব সহকাৰে লৈ মানে গোচৰবিলাক নিষ্পত্তি কৰা হৈ আছে। ভূমি সংক্ৰান্ত যিখিনি সমস্যা আছিল সেইবিলাক মানে কোনেও তাৰমানে ইমান মানে আপোনাৰ গভীৰভাৱে আলোচনা কৰি অধ্যয়ন কৰি ৰাইজৰ কাৰণে তাৰমানে বাট মোকলাই দিয়া নাছিল। তো আমি তাৰমানে আজি এই চৰকাৰখনে এই কামখিনি কৰিছে, যাৰ কাৰণে সংগঠনেও শলাগ লৈ তেওঁলোকক আগভাগ লৈ মানে ৰাইজক যাতে সৰল সহজ ৰাইজে যাতে বুজি পোৱাকৈ মানে এই আজি সজাগতা সভাটো তেওঁলোকে আয়োজন কৰিছে।